নমস্কাৰ বন্ধুসকল, আকৌ এখন নতুনকৈ গাড়ী এড কৰিছোঁ, ছুইফ্ট ডিজায়াৰ 2010 মডেল। গাড়ীখন আপোনালোকক সম্পূৰ্ণৰূপে দেখাই আছোঁ ভিডিঅ'টো। গাড়ীখন চাই লওক এবাৰ, ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিছোঁ গাড়ীখনৰ। গাড়ীখন 97 কিলোমিটাৰ 1000 কিলোমিটাৰ ডিউৰেশ্যন আছে গাড়ীখন মাত্ৰ। আপোনাৰ এ চি আছে, পাৱাৰ উইণ্ড' আছে, 4টা পাৱাৰ উইণ্ড' হয় এইটো। মিউজিক ছিষ্টেমো আছে কোম্পানী ফ্ৰী। ছিটকেইটা চাই লওক আপোনাৰ, ছিটকেইটাৰ কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে, নতুন ছিট কভাৰ লগোৱা হৈ আছে। সেইটো অট'মেটিক এ চি আছে, টপ মডেল হয়, ZXi মডেলটো হয়। আৰু গাড়ীৰ চাউণ্ডো ধুনীয়া হৈ আছে আপোনাৰ। এবাৰ গাড়ীখনৰ ইঞ্জিনটো খুলি আপোনালোকক দেখাই দিওঁ। যিহেতু চাওক গাড়ীখনৰ ইঞ্জিনটো, আপোনাৰ কোনো ধৰণৰ আপোনাৰ মিচিং নাই, ভাইব্ৰেশ্যন নাই। চাই লওক, ভাইব্ৰেশ্যন আপোনাৰ এক্সট্ৰা ভাইব্ৰেশ্যন নাই গাড়ীটোত। চাউণ্ডটো আপোনাৰ একদম ধুনীয়া হৈ আছে, আপোনাৰ মিচিঙো নাই, বেক কম্প্ৰেছাৰো নাই। চাই লওক, বেক কম্প্ৰেছাৰ থাকিলে আপোনাৰ এইফালে আপোনাৰ ধোঁৱা মাৰিব পাৰে, আপোনাৰ কোনো ধৰণৰ গাড়ীটোত প্ৰব্লেম নাই। বেটেৰীটো আপোনাৰ নতুন হয়, 1 লাখ কিলোমিটাৰ চলিছে যদিও গাড়ীখন একদম বহুত ধুনীয়া কণ্ডিশ্যনত আছে। সেইটো অলপ এক্সেলেটাৰ কৰি দিবা, বেক চাইডটো দেখাই আছোঁ আপোনাৰ। দিয়া চাওক আপুনি, আপোনাৰ ধোঁৱা নেমাৰে কোনো ধৰণৰ, হৈ যাব। চাই লওক। এতিয়া যদি মোৰ ভিডিঅ'টো চাই কোনোবাই গাড়ীখন লওঁ বুলি ভাবে, গাড়ীখন ল'ব পাৰিব। আৰু বহুত ধুনীয়া আপুনি টিপটপ কণ্ডিশ্যনত গাড়ীখন আছে। 4th অ'নাৰ গাড়ী হয়, এনেকুৱা নহয় যে 4th অ'নাৰ দেখি গাড়ীখনৰ কোনোবা প্ৰব্লেম আছে, কোনো ধৰণৰ আপুনি প্ৰব্লেম নাপায়। একদম টিপটপ কণ্ডিশ্যনত আছে, এ চি ৰানিং কণ্ডিশ্যনত আছে। আৰু ওলাব পাৰে 4-5 হাজাৰ টকা সৰু সুৰা খুচুৰা কাম এটা ওলাব পাৰে। ছেকেণ্ড হেণ্ড গাড়ী এখন ল'লে মেণ্টেলি প্ৰিপেয়াৰ হ'বই লাগিব সেইটোৰ কাৰণে, যিহেতু 15 বছৰ পুৰণা আপুনি গাড়ী এখন লৈ আছে। আৰু বিশেষ একো প্ৰব্লেম নাই, আপোনাক দেখুৱাই দিছোঁ ইঞ্জিনটো আপোনাৰ চিল ইঞ্জিন আছে। আপোনাৰ ইঞ্জিনৰ যদি প্ৰব্লেম নাই, গাড়ীখন আপুনি ধুনীয়াকৈ চলাব পাৰে। ছাছপেনশ্যনৰ কামো আপোনাৰ অ'কেই আছে গাড়ীখন, ছাছপেনশ্যনৰ কামো কৰাবলগীয়া নাই, বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। আপুনি আহক, গাড়ীখন চাওক ফিজিকেলি আৰু গাড়ীখন লৈ যাওক। আৰু আহিবৰ কাৰণে আপুনি নগাঁও তেলিয়াগাঁও চাৰিআলি আহিব লাগিব। আৰু নহ'লে মোক আপুনি কণ্টেক্ট কৰিলে হ'ল, মোৰ নম্বৰটো তলতে দিয়াই হৈ আছে, ডেছক্ৰিপশ্যনত দিয়া হৈ আছে। আৰু মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।